প্ৰকাশ পাইছে গতিকে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী মানে শিক্ষাৰ্থী যিসকল প্ৰাৰ্থী পৰীক্ষা দিবৰ কাৰণে আহিব পৰীক্ষাৰ স্বচ্ছতাৰ কাৰণে তেওঁলোকক ফ্ৰিস্কিংটো কৰিবই লাগিব তেওঁলোকৰ কিছুমান সামগ্ৰী লৈ যাব নোৱাৰে আৰু ফ্ৰিস্কিংটো যাতে সহজ সৰল হয় কোনো যাতে অসুবিধা নাপায় তাৰ কাৰণে এছঅপিখন প্ৰকাশ কৰা হৈছে পুৰুষ মহিলা ল'ৰা ছোৱালী পৃথকে ফ্ৰিস্কিং কৰা হ'ব আৰু বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বিশেষ সংবেদনশীলতা গ্ৰহণ কৰা হৈছে গতিকে আমি আশা কৰ্মী অংগনবাদী কৰ্মী সহায়িকা মানে মহিলা আৰক্ষীটো থাকিবই মহিলা আৰক্ষীক সহায় কৰাৰ কাৰণে আশা কৰ্মী আৰু অংগনবাদী কৰ্মী তেওঁলোকৰো সহায় লোৱা হ'ব যিটো পৰিকল্পনা হৈছে খুব সুন্দৰভাৱে নিখুঁতভাৱে পৰীক্ষা পৰিচালিত হ'ব লেবেলবিহীন পানীৰ বটল সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট তেনেকুৱা পানীৰ বটল ব্যৱহাৰ কৰিব পাৰিব কুৱেশ্যন পেপাৰখন বেলেগ OMR ছিটখন বেলেগ গতিকে পৰীক্ষা শেষ হোৱাৰ পাছত পৰীক্ষকে ইনভিজিলেটৰে OMR ছিটখন কালেক্ট কৰিব আৰু OMR ছিটখন যেতিয়ালৈকে কালেকশ্যন নহয় তেতিয়ালৈকে মানে যিসকল কেণ্ডিডেট তেওঁলোক ওলাই যাব নোৱাৰিব তেওঁলোক ৰুমৰ ভিতৰতে থাকিব আৰু OMR ছিটৰ কাউণ্টিং হ'ব যিমান সংখ্যক OMR ছিট সেই শ্ৰেণীকোঠাটোত দিয়া হৈছিল সিমান সংখ্যক OMR ছিট পোৱা হ'ল নে নাই আৰু যদি পোৱা হ'ল তাৰ পাছত তেওঁলোক যাব পাৰিব আৰু প্ৰশ্ন কাকত যিখন আছে প্ৰশ্ন কাকতখন লৈ যাব পাৰিব সো কুৱেশ্যন পেপাৰ OMR ছিট দুইটা বেলেগ বেলেগ বস্তু কুৱেশ্যন পেপাৰ কেণ্ডিডেটে নিজৰ লগত লৈ যাব পাৰিব OMR ছিট সম্পূৰ্ণৰূপে জমা দিব লাগিব OMR ছিট লিক হোৱা বুলি যিটো নিউজ আহিলে বা প্ৰশ্নকাকত লিক হোৱা বুলি নিউজ আহিলে পিছতটো সকলো পৰীক্ষা কৰাৰ পাছত দেখা গ'ল যে এইটো পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত কিন্তু হলেও এই ধৰণৰ ঘটনা কিয় ঘটিব বা এই ধৰণৰ এটা হেৰি কিয় হ'ব সেইটোও যাতে এবাৰ নহয় তাৰ কাৰণে সচেতনতাও সৃষ্টি কৰা হৈছে আৰু সাৱধানতাও অৱলম্বন কৰা হৈছে